মোৰ খুৰা হয়। কি হৈছিলে ঘটনাটো কওকচোন। ঘটনাটো তেখেতে এটা মোবাইল কিনিছিলে এজন ল'ৰাৰ পৰা। তাৰপিছত সেই মোবাইলখন কেইদিনমান ধৰি চলাই আছিলে। তাৰপিছত পুলিচে ফোন কৰিছে যে আপোনাৰ মোবাইলখন চুৰি মোবাইল, আপুনি মোবাইলখন লৈ থানালৈ আহক। তেখেতে কি কৰিছে, টাইমো দিছে যে কিমান টাইমত যাম, কৈছে 8টা বজাত আহক। তাৰপিছত তেখেতে মোৰ লগত আলোচনা কৰিলে যে মোৰ মোবাইল এখন মই কিনিছিলোঁ, এই মোবাইলখন বোলে চুৰি মোবাইল, মোক মাতিছে 8টা বজাত। তাৰপিছত মোক কৈছে গৈ পিনে কথাটো। তাৰপিছত মই কৈছোঁ ঠিক আছে, 8টা বজাত মাতিছে, মই আৰু তুমি যাম আৰু আমাৰ স্থানীয় ভিডিঅ' পাৰ্টিৰ ল'ৰা এটা আছে, তাকো লগত লৈ যাম, চিন্তা নকৰিবা। তাৰপিছত এনেকুৱাকৈ কথা আলোচনা কৰি তেখেত গুচি আহিলে। গুচি আহোঁতে ৰাস্তা দি আহি আছিলে, পুলিচে আহি ধৰি ল'লে 6:30মান বজাত, 6:30-7টামান বজাত ধৰি পিনে তেখেতত ৰাউণ্ড কৰি আছে, ঘূৰাই আছে লৈ পিনে ঘূৰাই আৰু চাৰিজনমান ধৰিলে। 4জন মেইন চোৰ যিজন আছিলে সেই চোৰজনৰ সৈতে আৰু সেইকেইজনৰ সৈতে আৰু 4জন, মুঠতে টোটেল 5জন ধৰি পিনে এওঁলোকে 10টামান বজাত থানালৈ গ'ল। থানালৈ 10টামান বজাত যোৱাৰ পিছত আৰু কি হৈছে, এই থানাৰ বাহিৰত এজন মানুহ আছিলে যিজন পাব্লিক হয়। তাৰমানে তেখেতে কৈছে মোৰ মোবাইলখন নিছিলে, মোৰ মোবাইলখন চুৰি হৈছিলে, মই ইহঁতি আহিলে আজি হয়তো ভৰি নহ'লে হাত এটা ভাঙি পিনে সিহঁতক অচল কৰি পেলাম আৰু এইকেইটা পুলিচৰ আগতে কৰিম, পুলিচেও মোক একো নকৰে। তাৰমানে পুলিচক তেখেতে কিনি ৰাখিছে, এনেকুৱা টাইপৰ ধমকি দিছে। তাৰপিছত 10টা বজাত যোৱাৰ লগে লগে সঁচাকৈ সেই মানুহজনো পুলিচৰ লগত সোমালে। সোমোৱাৰ পিছত আমিও সোমাব লৈছোঁ, আমাক সোমাব নিদিলে। নিদি পৰ্দাখন বন্ধ কৰি আমাক কি কৰিছে, হোমগাৰ্ড এজনে খেদিছে, তহঁতি দূৰত যা, ইয়াত নাথাকিবি, একদম দূৰত পঠাই দিছে। দূৰত পঠাই দিয়াৰ পিছত আকৌ হোমগাৰ্ডখন আহি গৈছে, আকৌ আমি তাৰ পিছে আহিছোঁ। আহি পিনে মই ফটোকেনে চালোঁ, হোমগাৰ্ডখন সোমাওঁতে পৰ্দাখন দাং খাইছে। মই চালোঁ সেই মানুহজনে আৰু পুলিচকেইটাই ইহঁতক গোলাগুলকৈ মাৰি আছে। আপুনি দেখিছে? হয়, মই দেখিছোঁ, মই নিজে। তাৰপিছত মাৰি আছে, মাৰি থাকোঁতে আকৌ হোমগাৰ্ডখন ওলাই আহিলে, মই আকৌ পলাই দিলোঁ, তাৰমানে দূৰত গুচি আহিলোঁ। তাৰপিছত আধা ঘণ্টামান ইহঁতক মাৰপিট কৰিলে। হয়, খুৰাক মাৰি আছে। তাৰপিছত আধা ঘণ্টামান ইহঁতক মাৰিলে আৰু বাকীকেইজনকো মাৰিছে, কাৰণ আৱাজটো শুনি পায় না, ইমান এটা পৰ্দাৰ চিঞৰি আছে। আধা ঘণ্টা সেই চিঞৰটো আছিলে, মাৰপিটৰ যিটো চিঞৰ, সেই চিঞৰটো আছিলে। তাৰপিছত আধা ঘণ্টাৰ পিছত কি হ'ল, একেবাৰে নীৰৱ হৈ গ'ল, একদম চাইলেণ্ট হৈ গ'ল ফটোকেনে। তাৰপিছত মই ভাবিলোঁ কি হ'ল, একেবাৰে চাইলেণ্ট, মানুহ আছেনে নাই এনেকুৱাও গম নাপায়। তাৰপিছত 10-15 মিনিটৰ পিছত এই চিভিল মানুহজন যিজন আছিলে চিভিল ড্ৰেছত, এইজন ওলাই আহিলে। এইজন একেবাৰে নাৰ্ভাছ হৈ ওলাই আহিলে, তাৰ একদম ঘাম পচিনা একদম পূৰা গা তিতি পিনে ওলাই আহিলে। অহাৰ পিছত তেওঁ কঁপি কাৰোবালৈ ফোন লগাইছে। ফোন লগাৰ পিছত আৰু 10 মিনিটমান পিছত দেখিছোঁ আমাৰ খুৰাক ওলাই লৈ আহিছে। মই থানাৰ পৰা, ভিতৰৰ পৰা ওলাই আনি পিনে সিহঁতৰ পুলিচ ভানত সোমাই আছে। সোমাওঁতে মই খুৰাক কি হ'ল বুলি চিঞৰ মাৰি ওচৰত গৈছোঁ, তাৰ চেঞ্চলেছ। মই হাতত ধৰি চাইছোঁ, নাই, তাৰ নাৰ্ভৰ কোনো হেৰি নাই, খেল নাই। তাৰপিছত মই ডিঙিটো হাত দি চাইছোঁ, নাই, নাৰ্ভছকেইটা চলা নাই। তাৰপিছত মই ভাবিলোঁ যে মৰিলে। তাৰপিছত পুলিচ এটাও কৈছে মৰিলেই। তাৰপিছত আৰু এজনে কৈছে বোলে নহয়, ই হাৰ্ট এটেক হ'ল। এজনে কৈছে নহয়, বাচিব, লৈ যা, জল্দি লৈ যা। তাৰপিছত সিহঁতি ভেনত উঠাই পিনে হেৰিত লৈ গ'ল, চাবৰি লৈ গ'ল পিনে তাত বেডত পেলাই থৈ আকৌ সিহঁতি গুচি আহিলে। তেতিয়া নাকে মুখেদি ব্লিডিং হৈ আছিলে, নাক মুখেদি ব্লিডিং হৈ আছিলে আৰু চকুত দাগি আছিলে। তাৰপিছত সেই বস্তুটো আজি পোষ্টমৰ্টেম কৰাৰ টাইমতো মই দেখিছোঁ, মাৰিছে যে এইবোৰ দাগি হৈ আছে যে, মেজিষ্ট্ৰেটেও দেখিছে, সেই পূৰা দাগি হৈ আছে আৰু বুকুত দাগি চাগি এনে দেখাব নাই। আৰু পেচাবো কৰি দিছে, পূৰা কাপোৰ একেবাৰে পেচাবে ভিজি আছিলে। সেইখিনি দেখাৰ পিছত তাৰপিছত মই তাৰপৰা আকৌ গুচি গ'লোঁ চাবৰি গৈ পিনে, তাৰপিছত তাতে ৰখিলোঁ। আপোনালোকে ভাবে যে এইটো মাৰপিট কৰিয়ে মাৰিছে, একেবাৰে 100ৰ পৰা 100%। কিয়নো সেই আৰু আমাক সোমাব দিয়া নাই, সোমাব নিদি সেই চিভিল মানুহজনক দি মাৰপিট কৰাইছে। সেইজনক কোন হয়? আপোনালোকে ভাবে নেকি যে এইটো মানে মাৰিছে কোনে? পুলিচৰ মানে আইচিও মাৰিছে, এই হেৰিও মাৰিছে, আমাৰ এই চিভিলত থকা মানুহজনক মাৰিছে। এই ইয়াৰ সঠিক ন্যায় তদন্ত হ'ব লাগে। চাংমাই